অযোধ্যাত শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাপুৰত উখল মাখল পৰিৱেশ। এই উপলক্ষে সোণাপুৰত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। সোণাপুৰৰ চামতা শ্ৰী শ্ৰী মা কালী মন্দিৰ প্ৰাংগণৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে জয় শ্ৰীৰাম ধ্বনিৰে শ শ ধৰ্মপ্ৰাণ ৰাইজে সোণাপুৰলৈ এক বিশাল শোভাযাত্ৰা উলিয়ায়। ডিমৰীয়া প্ৰখণ্ড বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ সহযোগত আৰু চামতা শ্ৰী মা কালী মন্দিৰ সমিতিৰ উদ্যোগত উলিওৱা হয় এই বিশাল শোভাযাত্ৰা। নিউজ ডেস্ক অৰুণোদয় অসম। বিশ্বৰ এটা গৌৰৱ উজ্জ্বল দিন। আমি আজি ২২ তাৰিখে যিহেতু আজি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ, আমি সকলো বিশ্বৰ লগতে ভাৰতবৰ্ষ অসমৰ সকলো জেগাত গোটেই অসমৰ সকলো জেগাতে আমি উৎসৱ পালন কৰিছোঁ। লগতে আজি ডিমৰীয়া প্ৰখণ্ড বিশ্ব হিন্দু পৰিষদ উদ্যোগত আৰু বজৰং দলৰ উদ্যোগত আৰু চামতা কালী মন্দিৰ সমিতিৰ সহযোগত আমি আজি সোণাপুৰ চামতা কালী মন্দিৰৰ পৰা বৃহৎ সংখ্যক ৰাইজক লৈ আমি আজি এই ৰেলীটো কৰিছোঁ। অতি ভাল লাগিছে। ৫০০ বছৰীয়া যি ৰাম মন্দিৰ আন্দোলন, এই আন্দোলন আমাৰ আজি ছাকচেছ হ'ল। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লোঁ। আৰু লগতে যিসকল সেৱকে আমাৰ প্ৰাণ আহুতি দিছিল এই ৰাম মন্দিৰ আন্দোলনত, তেখেতৰ আত্মাই অন্তৰত আজি শান্তি পাব। গতিকে আমি সকলো গৌৰৱ একক। জয় শ্ৰীৰাম, জয় হিন্দু ৰাষ্ট্ৰ।